নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম। মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ ৩ নম্বৰ অধ্যায় তথ্য ব্যৱহাৰ পাঠটিৰ একেবাৰে শেষৰ অংশলৈকে আহিছো। তেনেহলে আহাচোন চাও কি আছে এই সমূহত। আজি আমি চাম সুযোগ আৰু সম্ভাৱিতা, চান্স এণ্ড প্ৰবেবিলিটি। চান্স এণ্ড প্ৰবেবিলিটি বা সুযোগ আৰু সম্ভাৱিতা। তোমালোকে সুযোগ বুলি কোৱাৰ লগে লগে ধৰা হল এটা মুদ্ৰা মই যদি ওপৰলৈকে দলিয়াই দিও তেনেহলে সুযোগ বুলি কওঁতে এটা চান্স যে মই ভাবিব পাৰো বা যে কিমান এটা চান্স আছে হেড পৰাৰ বা টেল পৰাৰ, হেতুকে সুযোগ বুলি কোৱা হৈছে। চান্স কিমানটা আছে, হেড পৰাৰ টেল পৰাৰ চান্স কিমান আছে, হেড নহলে টেল, হয়নে? এতিয়া মই যদি এটা কইন্স ওপৰলৈকে দলিয়াই দিও এটাই চান্স থাকিব, হয়নে? হয় হেড পৰিব পাৰে বা টেল পৰিব পাৰে। সো হেনেকুৱা বিলাকক কি বুলি কোৱা হৈছে, সুযোগ বুলি কোৱা হৈছে। আৰু সম্ভাৱিতাটো হৈছে কোনো এটা ঘটনা হবও পাৰে নহবও পাৰে, সেইটো নিৰ্ভৰ কৰে ঘটনাটোৰ ফলাফলৰ ওপৰত। তেনেহলে আহাচোন আৰু কিছুমান উদাহৰণেৰে সম্ভাৱিতা কি বুজি লওঁ। এতিয়া চোৱা, দৈনন্দিন জীৱনত সুযোগ আৰু সম্ভাৱিতা এই শব্দ দুটা আমি প্ৰায় ব্যৱহাৰ কৰো। যেনে আজি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। ২ নম্বৰ দিছে এইবাৰ ভাৰতে বিশ্বকাপ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩ত কৈছে যে চিৰিয়াখানাত মই ডাইনাছৰ দেখা পাম। আৰু ৪ত কৈছে ভাৰতীয় ক্ৰিকেট দলত অসমীয়া ক্ৰিকেটাৰে সুযোগ পাব। এতিয়া এই গোটেইখিনিৰ পৰা আমি এটা পইণ্ট মন কৰিবলগীয়া যে ৩ নম্বৰ পইণ্টটোত কি কৈছে যে চিৰিয়াখানাত মই ডাইনাছৰ দেখা পাম। এইটো সম্ভৱ জানো? এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ ডাইনাছৰ পৃথিৱীৰ পৰা নোহোৱা হোৱা আজিলৈ প্ৰায় হাজাৰ হাজাৰ বছৰ হৈ গল, হয়নে? পৃথিৱীত এতিয়া কোনো ধৰণৰ ডাইনাছৰ পোৱা নাযায়। সেয়েহে এই যিটো উক্তি যে চিৰিয়াখানাত মই ডাইনাছৰ দেখা পাম, এই কথাটো একেবাৰে অসম্ভৱ। কিন্তু বাকীবোৰ ১, ২, ৩ এইবিলাকত আমি খাটাংকে ক'ব নোৱাৰো। ১ নম্বৰ যিটো কৈছে যে আজি বৰষুণ হোৱাৰ কোনো সম্ভাৱনাই নাই, এইটো কথা আমি খাটাংকে ক'ব নোৱাৰো, কাৰণ হয়তো পিছলৈকে বৰষুণ হবও পাৰে। ঠিক তেনেকে ২ নম্বৰটো এইবাৰ ভাৰতে বিশ্বকাপ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইটো খাটাংকে বা একদম আমি চিয়ৰ হৈ ক'ব নোৱাৰো যে এইটোৱে হ'ব। গতিকে ১, ২ আৰু ৪ এইসমূহ উক্তিবোৰ কেনেকুৱা হয় যে আমি এটা ধাৰণাহে দিব পাৰো, যে এটা আমি ক'বহে পাৰো যে সম্ভাৱনা আছে, কিন্তু সেইটো নহবও পাৰে। ওপৰৰ উক্তিবোৰ যদি আমি চাওঁ তেন্তে ৩ নম্বৰ উক্তিটো অসম্ভৱ, সেইটো মই ক'লোৱে ন। কিন্তু ১, ২ আৰু ৪ নম্বৰ উক্তিবোৰৰ সন্দৰ্ভত আমি সঠিকভাৱে ক'ব নোৱাৰো। নেক্সট, অনুমান, চান্স। ভানুপ্ৰিয় অনুমান মানে কোনো এটা বস্তু বা কোনো এটা ঘটনা হ'ব কাৰণে তাৰ ফলাফলটো ওলোৱাৰ আগতে আমি কিছুমান অনুমান কৰিব পাৰো যে এইটো হ'ব সেইটো হ'ব। আৰু সেই ফলাফলটো অনুমানটোৰ লগত কেতিয়াবা মিলিবও পাৰে আৰু কেতিয়াবা নিমিলিবও পাৰে। এতিয়া এটা উদাহৰণ দিছে যে ভানুপ্ৰিয়াই এটা মুদ্ৰা ১০ বাৰ টছ কৰিলে। ভানুপ্ৰিয়াই মুদ্ৰা এটা কি কৰিছে? ১০ বাৰ টছ কৰিলে। তালিকাত ভানুপ্ৰিয়াই ১০ বাৰ টছৰ ফলাফল দিয়া হল। ইয়াতে দিছে সেই ফলাফলবোৰ তাই ১০ বাৰ টছ কৰাৰ পিছত কি পালে। টছৰ সংখ্যা ১, ২ একেবাৰে ১০লৈকে আছে, ঠিক আছে। অনুমান, ভানুপ্ৰিয়াই অনুমান কৰিছিলে যে প্ৰথমবাৰ কি পৰিব? হেড পৰিব। হেড মানে এইচ মানে ইয়াতে মুণ্ড, টি মানে পুচ্ছ, তাৰমানে হেড এণ্ড টেল। অনুমান কৰিছিলে হেড পৰিব বুলি আৰু ফলাফলো কি হল? হেডে পৰিলে। এইটো তাইৰ অনুমান ঠিকেই আছিলে। ২ নম্বৰটো কি হৈছে? দ্বিতীয়বাৰত অনুমান কৰিছে টেল পৰিব, কিন্তু পৰিলে কি? হেড। ইয়াতে অনুমানটো সম্পূৰ্ণ তাই কি হল? বিপৰীত হল। ৩ নম্বৰত টেল পৰিব বুলি ভাবিছিলে, ফলাফলো টেলে হল। এনেকে প্ৰত্যেকটো ১০টা বাৰত কি কি অনুমান কৰিছিলে তাৰে ফলাফল কি পালে, এইখিনি আমাক ইয়াতে ধুনীয়াকে দিছে। এতিয়া স্পষ্টভাৱে মুণ্ড বা পুচ্ছ ওলোৱাক লৈ কোনো সাজোনৰ ইংগিত দেখা পোৱা নাযায়। অৰ্থাৎ কোনো এটা মুদ্ৰা টছ কৰিলে প্ৰতিবাৰতে মুণ্ড বা পুচ্ছ দুয়োটাৰে কোনো এটাহে ফল পোৱা যায়। এটাহে ফল পাবা, হয় হেড বা টেল, সেইটো কথা কৈছে। পোৱা যায় নিৰ্দিষ্ট কোনো এটা
টছৰ বাবে যি ফল হ'ব ই সম্ভাৱনাৰহে কথা হ'ব। এইবাৰ আমি লুডু গুটিৰ উদাহৰণ ল'ব পাৰো। এইবাৰ কি লৈছে? লুডু গুটিৰ উদাহৰণ লৈছে। লুডু গুটিৰ 6টা পিঠি আছে। লুডু গুটিৰ কি থাকে? 6টা পিঠি থাকে। যেনে 1 2 3 4 5 6। লুডু গুটি খেলোতে গুটিটোৰ পৰা আমি কি সংখ্যা পাম অনুমান কৰিব পাৰিনে? আমি অনুমান কৰিব পাৰো যে 1 পৰিব 2 পৰিব, কিন্তু আমাৰ অনুমান খাটাং বা চিয়ৰ নহবও পাৰে। আমি যেতিয়া লুডু খেলো তেতিয়া এবাৰত এটা বিশেষ ফলাফল পাবলৈ প্ৰায়ে ইচ্ছা কৰো ন, যে লুডু খেলি থাকিলে ধৰা মোক 5 লাগে, 5 পৰক, আমি সেইটো মানে বিচাৰো, কিন্তু আমাৰ বিচাৰা মতে নপৰিবও পাৰে বা পৰিবও পাৰে। কিন্তু ইচ্ছামতে লুডু গুটিটো সদায় নপৰে। তলত এটা লুডু গুটি 50 বাৰ খেলি পোৱা তালিকাখন দিয়া আছে। এতিয়া এটা লুডু গুটি 50 বাৰ খেলিছে, 50 বাৰ এনেকে মানে গুটিটো খেলিছে, দলিয়াইছে। এতিয়া কি কি আমি ফলাফল পাম সেইটো এই তালিকাত দিছে। এতিয়া 50 বাৰ বুলি কওঁতে বহুত বাৰ হয়নে? গতিকে সেনেকুৱা যেতিয়া ডাঙৰ তথ্য হ'ব, ডাঙৰ তথ্যবিলাক প্ৰায়ে আমি এনেকে দাগ চিহ্নৰ দ্বাৰাও দেখুৱাব পাৰো। ইয়াতে কি দিছে? লুডু গুটিৰ পিঠিত থকা সংখ্যাবোৰ দিছে। 1 2 3 4 5 6, 6টা হয়নে? ঠিক তেনেকে দাগ চিহ্নৰ দ্বাৰা ইয়াতে দেখাইছে যে 1টো কেইবাৰ পৰিছে, আৰু এইটো তোমালোকে জানা ন, এইটো কি বুজাইছে? 1 2 3 4 5টো এনেকে বেকাকে দিয়া যায়। গতিকে ইয়াতে কি আছে? ইয়াতে 5, ইয়াতে 5। 1 কেইবাৰ পৰিছে? সংঘটিত ফলাফল 10 বাৰ পৰিছে। 2 কেইবাৰ পৰিছে? 12 বাৰ পৰিছে। 3 কেইবাৰ পৰিছে? 8 বাৰ। 4 6 বাৰ। এনেকে প্ৰত্যেকটো সংখ্যাৰ ক্ষেত্ৰত কেইবাৰ পৰিছে আমাক গোটেই তথ্যখিনি এই তালিকাত এনেকে দেখুৱাই দিছে। তাৰমানে এইটো বুজাইছে যে আমি যিটো অনুমান কৰো বা যিটো বিচাৰো সেনেকে নপৰিবও পাৰে। প্ৰত্যেকবাৰ আমাৰ বেলেগ বেলেগ সংখ্যাও পৰিব পাৰে। এতিয়া আহিলো আমি সম্ভাৱিতা, probability। যেতিয়া এটা মুদ্ৰা টছ কৰা হয় তেতিয়া ইয়াৰ দুটা সম্ভাৱ্য ফলাফল থাকে। যেতিয়া আমি এটা মুদ্ৰা বা কইনছ টছ কৰিম তাৰে ফলাফল আহিব কাৰণে দুটাই সম্ভাৱ্য ফলাফল থাকিব পাৰে। হয় হেড পৰিব বা টেইল পৰিব। দুটাৰ ভিতৰত দুটাই ফলাফল থাকে, তাৰে ভিতৰত এটা পৰিব। মুণ্ড বা পুচ্ছ, আৰু আমি কব পাৰো এইটো এনে এটা হেৰি হৈছে, প্ৰিন্ট হৈছে। এইটো এনে প্ৰিন্ট হৈ গৈছে, এইটো নালাগে। মুণ্ড বা পুচ্ছ, আৰু আমি কব পাৰো যে মুণ্ড আৰু পুচ্ছ পোৱাৰ সম্ভাৱনাও কি হয়? সমানে হয়। সেনেকে টছ কৰিলে মুণ্ড বা পুচ্ছ পোৱাৰ সম্ভাৱনাও কি থাকে? আমাৰ সমানে থাকে। অৰ্থাৎ প্ৰতিটোৰে আধা আধা কি থাকে? চান্স থাকে বা সম্ভাৱিতা থাকে। একেদৰে এটা লুডু গুটিৰ বাবে 6টা সমানে সম্ভাৱ্য ফলাফল থাকে। ঠিক তেনেদৰে লুডু গুটিৰো কি হ'ব? 6টা সম্ভাৱ্য ফলাফল থকাৰ চান্স থাকে। আৰু এটা লুডু গুটিৰ বাবে 6টা সমানে সম্ভাৱ্য এটা ফলাফল পোৱা যায়, আৰু প্ৰতিটোৰ সম্ভাৱিতা কি হ'ব পাৰে? 6 ভাগৰ 1 ভাগ হ'ব পাৰে। যিহেতু লুডু গুটিটোৰ 6টা পিঠি থাকে, তাৰ সম্ভাৱ্য ফলাফল কেইটা থাকিব? 6টা থাকিব। এতিয়া তুমি যদি 2 বিচাৰা, তাৰে ভিতৰত তোমাৰ এটাই চান্স আছে 2টো পোৱাৰ, আৰু সেইটোকে কোৱা হৈছে যে মুঠটো সদায় কি থাকিব? তলত থাকিব। মুঠটো তলত থাকিব। 6টা ফলাফল, তাৰে তুমি যদি 2টো এবাৰত মাৰোতে যদি বিচাৰা 2 পৰাটো, তোমাৰ চান্সটো সম্ভাৱিতাটো কি হ'ব? 1/6 হ'ব। যদি 3টো বিচাৰা তেনেহলেও কি হ'ব? 1/6 হ'ব। অৰ্থাৎ প্ৰতিটো সংখ্যাৰ কাৰণে এটা এটাই সম্ভাৱিতা, মানে 1/6 বা 6 ভাগৰ 1 ভাগহে আমি সম্ভাৱিতাটো পাব পাৰো। এইটো স্পষ্ট যে সম্ভাৱিতা 0 আৰু 1ৰ ভিতৰত থাকে। সেইটো আমি জানো যে সম্ভাৱিতা, এইটো বস্তু ইম্পৰ্টেন্ট, যে সম্ভাৱিতাটো সদায় কিহৰ মাজত থাকে? 0 আৰু
1ৰ মাজতে থাকে সদায় সম্ভাৱিতা 0 আৰু 1ৰ মাজত থাকে যিবোৰ ঘটনাৰ বাবে কোনো সুযোগ নাথাকে ইহতৰ সম্ভাৱিতা সদায় 0 হ'ব আৰু যিবোৰৰ ঘটনাটো খাটাং চিয়ৰ হ'বই তাৰ মানে সেইবিলাকত কি হয় সম্ভাৱিতা 1 হ'ব আৰু যিবিলাক নহয় অসম্ভৱ সেইবিলাকত 0 হ'ব অৰ্থাৎ সম্ভাৱিতা হৈছে ফলাফলৰ সম্ভাৱনাৰ এটা যোগ যিটো ফলাফল ওলাব সেই ফলাফলৰ এটা কি হয় যোগ হয় হয়নে এতিয়া এইখিনি বস্তু তোমাকে বুজি পালা সম্ভাৱিতা কি এতিয়া আমি যাও অনুশীলনী 3.4 ত কিছুমান প্ৰশ্ন আছে সেইখিনি কৰো 3.4 এক নম্বৰ দিছে তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব ঘটনাটো অসম্ভৱ ঘটিব পাৰে কিন্তু নিশ্চিত নহয় কোনটো শুদ্ধ আমাক উলিয়াব দিছে এতিয়া কিছুমান ইয়াতে উত্তি দিছে আৰু সেইবোৰ চাই আমি ক'ব লাগিব যে সেই ঘটনাটো ঘটিব নে অসম্ভৱ ঘটনা নে ঘটিব কিন্তু নঘটিবও পাৰে হেনেকুৱা কোনটো হ'ব হেতু আমাক সুধিছে এতিয়া এক নম্বৰটো চোৱা অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদযাপন কৰা হ'ব অহা বছৰ তাৰ মানে এটো সঁচা এটো এই বস্তুটো হ'ল যে নিশ্চিতভাৱে ঘটিব কাৰণ 15 আগষ্টত আমি প্ৰতিটো বছৰত 15 আগষ্টতে স্বাধীনতা দিৱসটো কি কৰো পালন কৰো আৰু হেতু কোনো ধৰণৰ হালহলনি নহয় গতিকে এই কথাষাৰ কি হ'ব আমাৰ নিশ্চিতভাৱে ঘটিব বুলি আমি লিখিব পাৰো নিশ্চিতভাৱে ইয়াতে কি হ'ব নিশ্চিতভাৱে ঘটিব 2 নম্বৰটো চোৱা তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা যদি ভাল ৰিজাল্ট কৰা নকৰিলে নোপোৱা তাৰ মানে ইয়াতে তুমি খাটাংকে ক'ব নোৱাৰা ৰিজাল্ট কৰবাত বেয়াও হ'ব পাৰে বেয়া হলে আকৌ পুৰস্কাৰটো তুমি নোপোৱা সো তেনেকুৱা কথাবিলাকত আমি কি লিখিম ঘটিব পাৰে কিন্তু নিশ্চিত নহয় নিশ্চিত নহয় নেক্সট 3 নম্বৰটো অহা সপ্তাহত বুধবাৰৰ পিছৰ দিনটো শুক্ৰবাৰ হ'ব কি কৈছে অহা সপ্তাহত বুধবাৰৰ পিছৰ দিনটো শুক্ৰবাৰ হ'ব এটো সম্ভৱ জানো এটো সম্ভৱ নহয় কাৰণ আমি জানো বুধবাৰৰ পিছত সদায় কি আহে বৃহস্পতিবাৰ আহে আৰু হেহে আমি ইয়াতে কি লিখিব পাৰিম যে ঘটনাটো অসম্ভৱ ঘটনাটো কি লিখিলো আমি অসম্ভৱ নেক্সট কোৱেশ্চন তোমাক আজি বন্ধু এজনে দেখা কৰিব হয়তো নকৰিবও পাৰে হয়নে এনে ক্ষেত্ৰত আমি কি লিখিম কি বুলি লিখিম ঘটিব পাৰে কিন্তু নিশ্চিত নহয় কিন্তু নিশ্চিত নহয় নেক্সট 5 নম্বৰটো তুমি চিৰিয়াখানালৈ গলে ডাইনোসৰ দেখা পাবা আকৌ ডাইনোসৰৰ কথা ইয়াতে কৈছে ন যে তুমি চিৰিয়াখানালৈ গলে ডাইনোসৰ দেখা পাবা এটো সম্ভৱ জানো এটো একেবাৰে অসম্ভৱ ঘটনা আমি কেতিয়াও চিৰিয়াখানাত গলে ডাইনোসৰ দেখা নাপাও ঘটনাটো অসম্ভৱ নেক্সট 2 নম্বৰ প্ৰশ্নটো চাও এটা পাত্ৰত 4টা মাৰ্বল আছে
এটা ৰঙা এটা হালধীয়া এটা কলা আৰু এটা বগা ৰঙৰ এটা পাত্ৰত কি থকা বুলি কৈছে 4টা মাৰ্বল আছে এটা ৰঙা এটা হালধীয়া কলা আৰু বগা এতিয়া প্ৰশ্ন সুধিছে যে ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান এতিয়া আমি চাব লাগিব পাত্ৰটোত মুঠ মাৰ্বল কেইটা আছে 4টা গতিকে সেই 4টাৰ তুমি ৰঙা ৰঙৰ মাৰ্বলটো অনাৰ সম্ভাৱনা কিমান থাকিব 4/1 হয়নে কাৰণ তুমি এবাৰহে আনিবা এবাৰত যিটো আহে তাৰমানে এটাই চান্স আছে তোমাৰ পাত্ৰত মুঠ মাৰ্বল আছে 4টা এতেকে ৰঙা ৰঙৰ মাৰ্বল উলিয়াই অনাৰ সম্ভাৱিতা ইকুৱেল কিমান হ'ব মুঠ কেইটা আছে 4টা তাৰে এটাহে চান্স আছে বা এটাহে একহে সম্ভৱ হ'ব গতিকে আমি এটা ক'ব পাৰো সম্ভাৱিতা হ'ব 4/1 নেক্সট 2 নম্বৰটো একে ধৰণৰ এবাৰ বগা ৰঙৰ কথা কৈছে ইয়াতেও আমি লিখি দিও পাত্ৰত মুঠ মাৰ্বল আছে 4টা এতেকে বগা ৰঙৰ মাৰ্বল উলিয়াই অনাৰ সম্ভাৱিতা 1/4 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 3 নম্বৰ প্ৰশ্ন ৰীতা কবিতা হেমা পুষ্পা আৰু মেঘাই নিজৰ নিজৰ নামবোৰ কাগজৰ টুকুৰাত লিখি এটা বাকচত ভৰালে মেঘাই বাকচৰ পৰা এটা নাম উলিয়ালে তাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান হ'ব এটো আগৰটোৰ নিচিনা এতিয়া আমি চাব লাগিব মুঠ ছোৱালীৰ নাম কেইটা আছে 1 2 3 4 5 5জনী হয়নে এতিয়া 5জনীৰ ভিতৰত হেমাই নিজৰ নামটো আনাৰ সম্ভাৱিতা কিমান হ'ব 1/5 হয়নে 5/1 সেইটোৱে হ'ব ইয়াৰ সম্ভাৱিতা ইয়াতে লিখিম মুঠ ছোৱালীৰ সংখ্যা 5জন হয়নে 5 এতিয়া আমাক লাগে এতেকে মেঘাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱিতা হ'ব 1/5 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰ প্ৰশ্নটো এডুকেশ্যন এই শব্দটোৰ পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা কিমান
এতিয়া এই এডুকেশ্যন শব্দটোত ইংৰাজী স্বৰবৰ্ণ মানে ভাৱেলছ হয়নে ভাৱেলছ কেইটা আমাক উলিয়াব দিছে এতিয়া এডুকেশ্যনত কেইটা ভাৱেলছ আছে ইয়াতে শব্দটোত ই আছে ইউ আছে এ আছে আই আছে ও আছে পাঁচটা আছে আৰু টোটেল এডুকেশ্যন শব্দটো কিমানটা আছে 1 2 3 4 5 6 7 8 9 9টা আছে সেই 9টাৰ পৰা ভাৱেলখিনি উলিয়াবৰ কাৰণে কিমানখিনি ইয়াৰ সম্ভাৱিতা থাকিব ভাৱেল কিমানটা আছে পাঁচটা আৰু মুঠ ইয়াতে বৰ্ণ কেইটা আছে 9টা তলত 9 হ'ব আৰু ওপৰত কি আহিব 5 আহিব অৰ্থাৎ 9 ভাগৰ 5 হ'ব ইয়াৰ উত্তৰ আমি লেখো এডুকেশ্যন শব্দটোত মুঠ বৰ্ণ আছে 9টা আৰু এডুকেশ্যন আৰু এডুকেশ্যন শব্দটোত স্বৰবৰ্ণ আছে 5টা ব্ৰেকেটত লিখি দিবা এ ই আই ও ইউ এইকেইটা হয়নে এতিয়া আমাক কৈছে যে স্বৰবৰ্ণ উলিয়াই অনাৰ সম্ভাৱিতা কিমান সেইখিনি আমি লিখিব লাগিব একে এতেকে স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা হ'ব 5/9 এইটোৱে হ'ব ইয়াৰ উত্তৰ বুজি পাইছা ন নেক্সট একেবাৰে শেষৰ প্ৰশ্নটো এইটো অনুশীলনী 3.4 ৰ এটা পাচিত 4টা আম 3টা ডালিম আৰু 5টা কল আছে পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া মুঠ ফল কিমান আছে সেইখিনি আমি উলিয়াব লাগিব তাৰ পৰা অকল কলখিনি কিমান আছে কলৰ সংখ্যা 5 5টো দে আমি সম্ভাৱিতাটো উলিয়াব পাৰিম সো উত্তৰটো আমি প্ৰথমতে লিখিম মুঠ ফল আছে কিমান 4 যোগ 3 যোগ 5 ইকুৱেল কিমান হল 7 12 হয়নে 12টা এতিয়া ইয়াৰ পৰা আমাক উলিয়াব দিছে কলৰ সংখ্যাখিনি মুঠ ফল আছে এইখিনি হয়নে এতেকে কল উলিয়াই অনাৰ সম্ভাৱিতা হ'ব উলিয়াই আনিব লগীয়া
ফল ডিভাইডেড বাই কি হ'ব মুঠ ফল এতিয়া উলিয়াই আনিবলগীয়া ফল কি আছিলে কলখিনি হয় নহয় কিমান আছিলে কল 5 গতিকে 5 হ'ব ওপৰ আৰু মুঠ ফল কিমান আছিলে 12 গতিকে এইটোৱে হ'ব ইয়াৰ উত্তৰ অনুশীলন 3.4 আমাৰ শেষ হ'ল এতিয়া আহা আমাৰ মূল্যায়ন ভাগটিত সৰু দুটা প্ৰশ্ন আছে কি আছে যে যেতিয়া এটা মুদ্ৰা টছ কৰা হয় তেতিয়া ইয়াৰ কেইটা সম্ভাৱ্য ফলাফল হ'ব মুদ্ৰাটা টছ কৰিলে সম্ভাৱ্য ফল কেইটা থাকে সদায় দুটাই থাকে উত্তৰটো দুটা হ'ব নেক্সট এটা লুডু গুটিৰ কেইটা সম্ভাৱ্য ফলাফল থাকে লুডু গুটিৰ কেইটা ফেনেকুৱা সম্ভাৱ্য ফলাফল থাকিব 1 2 3 4 5 6 6টা হয় না গতিকে ইয়াতে কি হ'ব 6টা বুলি দিয়া আছে হ'ব 6টা হ'ব তাৰ সম্ভাৱ্য ফলাফল গতিকে আমাৰ এই ভাগটি তথ্যৰ ব্যৱহাৰ পাঠটি আজি এইটো ভিডিঅতে শেষ হ'ল আশা কৰিছো যিখিনি বুজাই দিছো ভালকৈ বুজি পাইছা নমস্কাৰ ধন্যবাদ